নগাঁও জিলাৰ ঢিঙত বাংলাদেশী গ্ৰেপ্তাৰ। ঢিং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে হুমায়ুন কবিৰ নামৰ এটা বাংলাদেশী। বাংলাদেশীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা মোবাইল হেণ্ডছেটৰ লগতে দুখন বাংলাদেশী চিম কাৰ্ড। বাংলাদেশৰ চিলেট জিলাৰ পৰা মেঘালয় ডাউকি হৈ ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী নাগৰিক হুমায়ুন কবিৰে। মেঘালয়ৰ পৰা গৰু ব্যৱসায়ীৰ বাবে অসমত প্ৰৱেশ কৰিছিল বাংলাদেশ। বুধবাৰে ঢিং বজাৰত গৰু ক্ৰয় কৰি থকাৰ সময়তে ঢিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুমায়ুন কবিৰ নামৰ বাংলাদেশীটোক। বাংলাদেশীটোক আশ্ৰয় প্ৰদান কৰা মতিবুৰ ৰহমান, আবুল হুছেইন আৰু মকবুল হুছেইনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে হুমায়ুন কবিৰে ক্ৰয় কৰা 9টাকৈ গৰু ইতিমধ্যে জব্দ কৰিছে ঢিং আৰক্ষীয়ে। আমাৰ ঢিং আৰক্ষীয়ে যোৱাকালি এটা অভিযান চলাই এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক কৰায়ত্ব কৰে আৰু লগতে 3জন ব্যক্তি খাটোৱাল থানা আণ্ডাৰৰ। তেওঁলোকে ইয়াতে গৰু বজাৰত গৰু কিনিবলৈ আহিছিলে। 2জন মানুহ আমি বাংলাদেশী ব্যক্তি আমি কৰায়ত্ব কৰিছোঁ। তেওঁৰ নাম হ'ল হুমায়ুন কবিৰ। তেওঁ পাছপোৰ্ট নোহোৱাকৈ বা কোনো ধৰণৰ লিগেল ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ ভাৰতত আহিছে। তেখেতক আমি এতিয়া গ্ৰেপ্তাৰ কৰিছোঁ আৰু ন্যায়িক ব্যৱস্থা আমি ল'বলৈ প্ৰস্তুত হৈছোঁ। তেখেতৰ পৰা আমি এটা মোবাইল হেণ্ডছেট পাইছোঁ, লগতে 2খন বাংলাদেশী চিম। সেইখিনি আমি এনালাইচিছ কৰিম এতিয়া আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে তেখেতক আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰা হৈছে। যিটো বাংলাদেশত যিটো এতিয়া পৰিস্থিতি সৃষ্টি হৈ আছে তাৰ পৰা নাই, তেখেতে ইয়াত আহিছিলে ব্যৱসায় সংক্ৰান্তে। তেখেতে গৰু কিনিব আহিছিলে। আমি তথাপিও সেই এংগলটো চাই আছোঁ, সোধ-পোছ কৰি আছোঁ। কিন্তু আমি যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিখিনি পাইছোঁ, তেওঁ এজন শ্বিলঙৰ মানুহৰ লগত যোগাযোগ কৰিছিলে গৰু কিনিবলৈ। তেওঁৰ যোগেদি তেওঁ আহে নগাঁৱলৈ। নগাঁৱত আহি তেওঁ খাটোৱালত এক ৰাতি থাকে আৰু যোৱাকালি ঢিং বজাৰত আহিছিলে গৰু বজাৰত গৰু কিনিবলৈ। তাতে মানুহৰ সন্দৰ্ভত আৰক্ষীক খবৰ দি আৰু আৰক্ষী কৰায়ত্ব কৰে। সোধ-পোছ কৰি আমি গোটেই ৰাতি আমাৰ অফিচাৰসকলে সোধ-পোছ কৰিলে। সোধ-পোছ কৰি তেওঁ কেনেকৈ আহিলে, কি কৰিলে, ডাউকি দি তেওঁ সোমোৱা বুলি কৈছে। এতিয়া আমি আজি তেওঁৰ ওপৰত আমি লিগেল একশ্যন ল'ম। তেওঁ 4 তাৰিখে ভাৰতত সোমোৱা বুলি কৈছে আৰু তেওঁ আহি পেলাই 4 তাৰিখ ৰাতি আৰু 5 তাৰিখ শ্বিলঙতে থাকিলে। 6 তাৰিখে আহি খাটোৱাল পাইছে। খাটোৱালত নিশা 6 কালি আমাৰ ঢিঙত ধৰা হৈছে। আৰু তেওঁৰ লগত এতিয়া আমি তদন্ত কৰি আছোঁ। তেওঁ অকলে অহা বুলিয়ে কৈছে, কিন্তু মোবাইল এনালাইচিছ কৰিলে হয়তো আমি গম পাব পাৰোঁ। কিন্তু তেওঁ ভাষ্যমতে তেওঁ অকলে আহিছে। তেওঁ গৰু ব্যৱসায়ৰ কাৰণে অহা বুলি আমাক জনাইছে। নাই, কোনো নাই। তেওঁলোকে মানে এইটো চিনাকি হৈছিলে 2জন মানুহ খাটোৱালৰ, তেওঁলোক ডাউকিত গৈছিলে। তাৰ পৰা তেনেকৈ চিনাকি আৰু আগতেও তেনেকৈ গৰু ক্ৰয় কৰি নিছে, কিন্তু নিজে অহা নাছিলে। এবাৰ নিজে আহিছিলে আৰু নিজে অহাৰ পিছত তেওঁ ধৰা পৰিছে। গতিকে খাটোৱালৰ মানুহ ঘৰতে তেওঁলোককো এৰেষ্ট কৰাইছে। আমি তেওঁলোকৰ 3জন ব্যক্তিক আমি পাইছোঁ ইয়াতে। নাই, এই যিটো সৰবৰাহ হয় বাংলাদেশলৈ, তাৰে আমি আজি তথ্যও পালোঁ আৰু এইজন ব্যক্তিয়ে মানে সৰবৰাহ কৰে বাংলাদেশৰ হৈ। তেওঁ ইয়াৰ পৰা গৰু কিনি লয়। গতিকে আৰু তদন্ত কৰিব লাগিব যাতে কোন কোন জড়িত আছে তাক আমি উলিয়াব পাৰিম। আৰু এইজন ব্যক্তিয়ে যিখিনি আমাক ভাষ্য দিছে, ইয়াৰ পৰা গৰুখিনি কিনি লৈ যায় মেইনলি মেঘালয়ৰ মানুহে, আৰু মেঘালয়ৰ পৰা সেইটো তাৰ পৰা চালান কৰে। গতিকে সেই এটা সুকীয়া তদন্ত হ'ব। কিন্তু আমাৰ প্ৰাথমিক ইনভেষ্টিগেশ্যনটো যে পাছপোৰ্ট নোহোৱাকৈ বা ভিছা নোহোৱাকৈ, কোনো ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ এজন বাংলাদেশ নাগৰিক আহি আমাৰ নগাঁও জিলাত উপস্থিত হোৱাৰ কাৰণে আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ। ঢিঙৰ পৰা জয়দেৱ দাসৰ ৰিপৰ্ট, মাই নিউজ NA।